আছে কামাখ্যাক এসময়ত এজন অসুৰে বিয়া কৰাবলৈ বিচাৰে অসুৰজনৰ নাম জানানে কাশী বিশ্বনাথ ইয়াত অনুভূতি শিৱৰ স্থান একজনা কম এক কোটিলে নমস্কাৰ বন্ধুসকল জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি বলক আজি আপোনালোকক লৈ যাওঁ গুপ্তকাশী বিশ্বনাথ মন্দিৰলৈ এয়া আমি বিশ্বনাথ চাৰিআলি আহি পালোহি ইয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ মান বিশ্বনাথ ঘাটলৈ যাব লাগিব বিশ্বনাথ চাৰিআলিলৈ আহি কিন্তু সঁচাকৈয়ে বৰ ভাল লাগিছে চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰা এয়া আমি আহি পালোহি বিশ্বনাথ ঘাট এই বিশ্বনাথ ঘাটত মুঠ 27টা মন্দিৰ আছে মই আজিহে ইয়াৰ পৰা গম পালোঁ যে এই স্থানক গুপ্তকাশী বুলি কিয় কোৱা হয় কাৰণ ইয়াত 1 কোটিতকৈ এটা কম শিৱলিংগ আছে আৰু সেই এটা শিৱলিংগ জখলাবন্ধাৰ বাণেশ্বৰ মন্দিৰত আছে বুলি জনা যায় আৰু সেয়েহে এই স্থানক গুপ্তকাশী বুলি কোৱা হয় এয়া যে আপোনালোকে মন্দিৰটো দেখিছে এয়া হ'ল চণ্ডী মন্দিৰ খুৱা দেখিছে বহুত ডাঙৰ শিৱ মূৰ্তি বনোৱা আছে এয়া হ'ল চণ্ডী মন্দিৰ ইয়াত চাকি গছ জ্বলাই লওঁ এই মন্দিৰটোৰ বিষয়ে অলপ জনাব নেকি এইটো হ'ল চণ্ডী মন্দিৰ চণ্ডী হয় দুৰ্গাৰ এটা ৰূপ মানে আচলতে দুৰ্গা মন্দিৰ ইয়াক আচলতে ক'বলৈ গ'লে আমাৰ যি দক্ষযজ্ঞত সতীয়ে দেহত্যাগ কৰিছিল হয় সেই দেহত্যাগ কৰোঁতে সতীৰ যি অংগ বিষ্ণু সুদৰ্শন চক্ৰৰে খণ্ডিত কৰি পেলাই গোটেই ভাৰতবৰ্ষত পেলাইছিল হয় তাৰ 51 মূল পীঠ গুৱাহাটী কামাখ্যা হয় আৰু বাকী দেৱীৰ সৰু সৰু অংগবিলাক য'ত পৰিছে সেইবিলাক উপপীঠৰ আমাৰ ইয়াত মাৰ সোঁবাহু সোঁস্তনৰ অংশ ইয়াত পৰিছে এটাকে এইটো পীঠস্থান এইটো উপপীঠ মূল পীঠ নহয় হয় এটাকে ইয়াত চণ্ডী ৰূপে পূজা হয় হয় আৰু এই বিশ্বনাথ ধাম গুপ্তকাশী বিশ্বনাথ ইয়াত অনুভূতি শিৱৰ স্থান একজনা কম এক কোটিলে এটাকে ইয়াত গুপ্ত হৈ পেলাই ৰ'ব এই কাশীধাম বহাগ মাহৰ 2 তাৰিখে এখন মেলা হয় ইয়াত আমাৰ গোসাঁই বিশ্বনাথ যি গোসাঁই ফুৰাবলৈ লৈ যায় দোলাত ভৰাই কেঁকোৰা দোলাত ভৰাই পেলাই ফুৰাবলৈ লৈ যায় ইয়াৰ পৰা 5 কিলোমিটাৰ মানে আমাৰ যিটো এলেকা তাৰমানে বিশ্বনাথৰ এলেকা সেই এলেকালৈকে 5 কিলোমিটাৰ আঁতৰলৈকে তাত লৈ যায় তাত এখন বৃহত্তৰ মেলা হয় অগণন প্ৰজা হয় আৰু ভক্তসকলে তেওঁলোকৰ গোটেই বছৰটোৰ কাৰণে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু আমাৰ এই দেৱী মন্দিৰত বাৎসৰিক দুৰ্গা পূজা হয় বাসন্তী দেৱীৰ পূজা হয় চ'ত মাহত তাৰপিছত কালী পূজা জগদ্ধাত্ৰী পূজা সেই আটাইখিনি দেৱীৰ পূজা ইয়াত হয় গতিকে ইয়াৰ ৰীতি-নীতিটো ইমানেই আৰু বৰলা শিল বুলি যে কয় বৰলা শিল আছে এইটো বীৰভদ্ৰ বুলি কয় হয় বা আমাৰ বিশ্বনাথ কাশীধামৰ এটা চাৰিসীমা আছে উত্তৰে
সেইটো তোমাৰ বীৰভদ্ৰ, তাৰমানে বৰলাগিল। অঁ দক্ষিণে এইটো কাল ভৈৰৱ। কাল ভৈৰৱ। এই যে পোষ্টটো দেখিছা তাত শিৱলিংগ আছে, এইটো কাল ভৈৰৱ। অঁ তাৰপিছত এইপিনে নাঙলেশ্বৰ, তাৰপিছত এইপিনে আছে তোমাৰ পশ্চিম ফালে আছে সেইটো কাল ভৈৰৱ। হয় হয়। এইটো ভৈৰৱ, সেইটো কাল ভৈৰৱ। অঁ গতিকে এই চাৰিসীমাৰ ভিতৰত আছে। সেইটো উত্তৰ চাইডে যিটো বৰলাশিল বুলি কৈছা, হয় সেইটো বৰলাশিল নহয়, মানে এইটো বীৰভদ্ৰ। বীৰভদ্ৰ। মানে অঁ সতী দক্ষ যজ্ঞত যেতিয়া মানে শিৱৰ অত্যন্ত খং উঠিল, সতীয়ে দেহ ত্যাগ কৰাৰ লগে লগে, হয় তেতিয়া শিৱৰ অত্যন্ত খং উঠাত সেই জটাৰ পৰা সেই বীৰভদ্ৰ বায়ু হৈছিল। সেই বীৰভদ্ৰই সেই বীৰভদ্ৰ এই শিলটো এতিয়া শিলা হৈ আছে। শিলা হৈ আছে। শিলা হৈ আছে। ধন্যবাদ আপুনি ইমান ভালকৈ বুজোৱাৰ বাবে। হয় হয়। এয়া ইয়াত এওঁলোকে মাছ ধৰি আছে। সেইটো দেখিছে, এই মাছটো ধৰি বান্ধি থৈ দিছে। এই নাৱত উঠি আপোনালোকে সিটো পাৰলৈকে যাব পাৰিব। তাত আপোনালোকৰ মন্দিৰ আছে আৰু এখন ৰেজৰ্টো আছে। কিন্তু পানী অলপ বাঢ়ি গ'ল কাৰণে আমি নগ'লোঁ। নাৱত উঠিলে আপোনাৰ পাৰ পাৰ্চন অহা যোৱা 100 টকা লয় বুলি কৈছে। সেয়া হ'ল বিশ্বনাথ মন্দিৰ। ইয়াত আপোনালোকৰ জাগ্ৰা শিৱ থান বুলি আছে, তাত যাম। তাৰ পাছত আমি বিশ্বনাথ মন্দিৰলৈ যাম। এইটো আপোনালোকে যি শিলাটো দেখিছে, এয়া হ'ল গণেশৰ পেট। আৰু এই শিলাটো ক্ৰমান্বয়ে ডাঙৰ হৈ থাকে। বিশ্বনাথৰ বিষয়ে অলপ জনাব নেকি? নিশ্চয়। বিশ্বনাথ মানে কি, বিশ্বনাথখন হৈছে গুপ্তকাশী। হয়। ইয়াত 27খন দেৱালয় আৰু 59 কোটি শিৱলে পৰিপূৰ্ণ। 27খন দেৱালয় আছে। 27খন দেৱালয়তে ইয়াৰ প্ৰায় 6-7খনমান দেৱালয়ত পূজা হয়। বাকীখনৰ পৰিত্যক্ত আছে। বৰ্তমান চৰকাৰে ইয়াক চেষ্টা কৰি আছে ইয়াক উলিয়াবলৈ, আৰু বনায়ো আছে লাহে ধীৰে। তাৰপিছতে 59 কোটি শিৱলিংগৰ ভিতৰত মানে বানাৰসখন ফুলভেজত কাশী, আৰু এইখন মানে গুপ্ত কাশী হ'ল। মানে শিৱই 2খন কাশী নেপাতে, সেইকাৰণে শিৱই কি কৰিলে, ইয়াতো 1 কোটি আছিলে, কিন্তু ইয়াৰ পৰা এজনা শিৱই মানে বুদ্ধি কৰি তেওঁ জখলা বনাব পাৰে, কাৰণ বানেশ্বৰ দেৱালয় জখলা বনাত তেওঁ মানে লুকুৱাই দিলে। লুকুৱাই দিলে যে গুপ্ত হ'ল, সেইকাৰণে গুপ্ত কাশী বিশ্বনাথ বুলি কয়। এইটো 51 পিছে 51 পীঠ হৈছে, শিলাখণ্ড হৈছে। 7খনমান দেৱালয় পৰি গ'ল হেৰিয়াত, পাকিস্তানত। তাৰপিছত ছেকেণ্ড, তেতিয়া ভাৰত আছিলে, ছেকেণ্ড পৰি গ'ল বাংলাদেশ, থাৰ্ড পৰি গ'ল ভাৰতত বহুত পৰিছে, আৰু চীনত এটা, আৰু অসমৰ কামাখ্যা। আৰু ইয়াত লিংগ আৰু জুনি আছে। ইয়াত এইটোত লিংগ আছে, গুফাৰ ভিতৰত আছে, নদী আছে, তলত পানী আছে, পানী আহিছে, পানী তলত আহে। আৰু ইয়াত জুনি পিঠটো আছে কামাখ্যা। এইটো গণেশৰ বাঢ়ি বাঢ়ি গৈ আছে। এইটো পেটটো বাঢ়ি বাঢ়ি নাভি এটা আছে, থাকি দিয়ে। এইটো পেটটো। কামাখ্যাক এসময়ত এজন অসুৰে বিয়া কৰাবলৈ বিচাৰিছিল। অসুৰজনৰ নাম জানানে? নৰকাসুৰ নেকি? এই মুৰ্গীয়ে ডাক দিয়া। হয়। কামাখ্যাক এটা নিৰ্দিষ্ট পৰিয়ালহে ধৰিব পাৰে। পৰিয়ালটোৰ নাম জানানে? ৰ'বচোন, হেৰি পৰ্বতীয়া গোসাঁই নহয় নহয়, বাস্য গোত্ৰ কেন্দুকলাই পৰিয়াল। গোত্ৰটো বাস্য হ'ব লাগিব। পৰিয়ালটো কেন্দুকলাই ফালে আছে, গোৱালপাৰা চাইডে আছে কেন্দুকলাই পৰিয়াল। আমাৰ কামাখ্যা যেতিয়া হেৰি পূজা, এই কেন্দুকলাই যেতিয়া পূজাৰী সোমায়, তেতিয়া কামাখ্যাই ক'লে, দেখ কেন্দুকলাই, তই যে পূজাৰ শেষত মোক সদায় আধা ঘণ্টা সময় নোচোৱা, এই কথা কোনো নৰ মনুষ্য তই নকবি। কেন্দুকলাই কাৰণে মায়ে আপুনি চিন্তাই নাই, মই কাকোৱেই নকওঁ। থাকিল ৰজা নৰনাৰায়ণৰ ৰাজত্ব কাল, কামৰূপ। নৰনাৰায়ণ সেই কেন্দুকলাই পূজা সভালৈ মাতিবলৈ আহিছে। তেওঁৰ ঘৰত পূজা সভাগ আছে, মাতিবলৈ আহিছে। তেওঁ বাহিৰত বহি আছে, লিগিলে দিচি আছে। নাই সি নোলায়। অলপ সময় পিছত ঝুমুৰ নুপুৰৰ শব্দ হৈছে। এই পূজাৰী কিবা এটা কুটুম বজাই এওঁ মানে নাচে ঝিনুক।
তাৰপিছত আৰু উপায় নাপাই পেলাই বহুত সময় এইবিলাক মানুহ তাক ক'লে যাচোন তাক মাতি আনিব পূজাৰীটোক মাতি আনিব কৈছে নাই দুৱাৰ খোল শিলৰ দৰ্জা তেখেত সোমাই গ'লে নিজেই খোল খায় তেখেত ওলাই আহিলে নিজে আমি গ'লে দৰ্জা খোল নাখায় তেওঁ কৈছে অলপ পিছত আহিলে আপুনি সুধি ল'ব তেওঁ মাতে কথা পাতি ল'ব হ'ব দে বুলি ক'লে কৈ পেলাই থাকিল অলপ সময়ৰ পিছত সি আহিল অহাৰ পিছত তাক আঁতৰলৈ মাতি আনি ক'লে সঁচা কথা কি কৰোঁ তাত মানে ক'বলৈ মানা আছে মই মাইক ঘূৰাওঁ পূজা কৰোঁ কৈছে নহয় তেতিয়াহ'লে ঝুমুৰ নপুৰৰ শব্দ কি হ'ল এই মহাবিভ্ৰমত পৰি গ'ল আৰু কি বজাওঁ তই সেইটো তাৰপিছত আৰু সি ওপৰতে উমৰা পাই পেলাই কৈছে আপুনি কাইলৈ ইমান সময়তে আহক আহি পেলাই বহি চাওক দক্ষিণ দুৱেদি এটা ফুটা আছে ফুটা এনেকুৱা এটা ৰুদ্ৰাক্ষৰ গুটি দি থোৱা যায় ৰুদ্ৰাক্ষৰ আঁতৰাই এটা চকুৰ ফুটা চাব মই কি কৰোঁ দেখি যাব হ'ব দে বুলি কৈ গুচি গৈ পিছজন আহি বহি আছে লিপিৰে দিছি আছে এই ঝুমুৰ নপুৰৰ শব্দ হ'ল তই উঠি গৈ ৰজাই গৈ নিজেই গৈছিলে এনেকৈ গৈ চোৱাৰ লগত কামাখ্যা চকৈ পৰি গ'ল তেওঁক হেৰিয়াক একো কৰা নাই দেই নৰনাৰায়ণক একো কৰা নাই কেন্দুকলাই কৈছে তই ৰেডি হ ভিতৰতে কৈছে সি এনেকৈ নাই কৈছে কেন্দুকলাই কৈছে বোলে মাই মোক আজিলৈ ক্ষমা কৰোঁ নাই তই মানুহৰ মঞ্চ কৰি তই আৰু কবি মই গম পাই গ'লোঁ তেওঁ ওচৰতে এনেকৈ ওচৰতে শিলা কৰি থৈ এতিয়াও আছে শিলামূৰ্তি তেওঁক কৰি দিলে কামাখ্যাই কৰিলে এইয়া কেন্দুকলাই শিলা কৰি থৈ কিবা চবকে মাতি কৰি কৈছে দেখ মোক পূজা কৰাৰ আগতে ইয়াৰ পূজা নকৰাকৈ মোৰ পূজা নহ'ব পহিলা তাৰ পূজা তাৰপিছতে মোৰ পূজা এইটো প্ৰথা এতিয়াও চলি আছে আৰু বহি আছো মই লাহে লাহে এতিয়া তেওঁলোকৰ বংশধৰে এতিয়া হেৰিয়াৰ পৰিয়ালটো আহিলে নৰনাৰায়ণৰ পৰিয়ালটো আহিলে গোৱালপাৰা চাইডৰ মানুহ পৰিয়ালে আমি নৰনাৰায়ণ পৰিয়াল বুলি কৈ দিয়ে তেতিয়া পট কাপোৰ এখন মস্ত দি দিয়ে দি পেলাই এই যি জুমি চাইছিলে সেই আশাওটো থাকি গ'ল এতিয়া তেওঁলোকৰ আৰ কাপোৰৰ দি কামাখ্যাক চাই তেওঁলোকে ডাইৰেক্ট চাব নোৱাৰে এই চকু টকু কিবা কণকৈ লৈ যাব সেইকাৰণে আৰ কাপোৰ এখন দি দিয়ে তেওঁ কামাখ্যাক পুৰোহিতজনে বহুত ভালদৰে কথাখিনি বুজাই দিলে আৰু কামাখ্যা মাৰ কথাখিনি জানি বহুত ভাল লাগিল শেষৰ শিলটো যে দেখিছে সেয়াই হ'ল বৰলা শিল বা বীৰভদ্ৰ শিলা বুলি কওঁ এয়া আমি বিশ্বনাথ মন্দিৰ পালোহি ইয়াতে ধূপ চাকি জ্বলাই লওঁ তাৰপাছত আপোনালোকক ইয়াত দৌলটো দেখুৱাম এয়া হ'ল দৌলটো আপোনালোকে মন কৰিছেনে এই দৌলটো কাৰেংঘৰ আৰু শিৱদৌলৰ দৰে নিৰ্মিত এয়া হ'ল ভালুক গোসাঁই মন্দিৰ এই মন্দিৰৰ বহুত মাহাত্ম্য আছে আপোনালোকৰ যদি কিবা বস্তু হেৰায় আৰু আপোনালোকে যদি ইয়াত চাকি দিয়ে তেতিয়া সেই বস্তু আপোনালোকে পাই যাব আৰু ইয়াৰ ওচৰতে কাজিৰঙা আছে বানপানী হ'লে যেতিয়া জীৱ জন্তুবোৰ আহে হাতী হৰিণা তেতিয়া এই চাৰিসীমাত ভালুক আহিব নোৱাৰে যদি ভালুক আহে ভালুক মৰি যায় বোলে মানে সপোনত দেখুৱালে হয় যে দেখুৱালে মোৰ মেইন ধামটো তাৰমানে এই আগলৈ পশ্চিমলৈ আছে হয় ইয়াত পূজাটো নহ'ব মোৰ ধামতহে পূজা হ'ব লাগিব সেই যেতিয়া হিচাপে কোৱাৰ কাৰণে এই পশ্চিমলৈ আহি পেলাই তাৰমানে তেওঁৰ ধাম য'ত আছে চালে যে পাই গ'ল তাতে মানে মেইন মন্দিৰটো বনোৱা গৈছে এইটো তেনেকৈ থাকি গ'ল মেইন মন্দিৰ এতিয়া কোনটো মেইন মন্দিৰ এইটো আৰু পাছফালে থকাটো এইটো মানে বিশ্বনাথে আছিলে আগৰ মানে তাত পূজা হৈছিল আগৰ তাত পূজা হৈছিলে পহিলা তাত পূজা হয় হয় তাৰ পৰা তেওঁলোকক সপোনত দেখুৱালে যে মোৰ মেইন ধামটো পশ্চিমলৈ আগলৈ এই তেতিয়া সেই ধামমতে মানে পূজাটো এতিয়া চলি থকা আৰু লগতে কাষতে এইটো ভালুক মন্দিৰ আছে হয় সেইটো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম